নমস্কাৰ, ডান নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কলাগুৰুক স্মৰণ শীৰ্ষক অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। ৰাভাৰ আভাৰে আলোকিত হৈ পৰিছে সমগ্ৰ ৰাজ্য, কিয়নো আজিৰ এই দিনটোতে কলাগুৰুৱে ইহলীলা সম্বৰণ কৰিছিল। সেই উদ্দেশ্য আগত ৰাখি আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে ডান নিউজ প্লাছৰ পৰিয়ালো আয়োজন কৰিছোঁ এটি বিশেষ অনুষ্ঠান, গীত মাত কথা এটি অনুষ্ঠান। আমি দুগৰাকী শিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ, বিপুল ডেকা আৰু জয় কাশ্যপ। দুয়োগৰাকী শিল্পীকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই বিশেষ দিনটিত আপোনালোকে উপস্থিত হোৱা বাবে। হয়, নমস্কাৰ। বহু কথা আছে পাতিম, ৰাভাৰ কিছু কথা পাতিম, গীত শুনিম। নিশ্চয় প্ৰথমতে মই বিপুল ডেকাৰ পৰা এটি গীত শুনিব খুজিছোঁ। নিশ্চয়, মই তেখেতৰে এটা কালজয়ী গীত, হয়, যিটোৱে নেকি আমাৰ অন্তৰ চুই যায়, তেনেকুৱা এটি গীত মই পৰিৱেশন কৰিবলৈ লৈছোঁ। জীৱনৰ আকাশতে ইন্দ্ৰধনু গৰি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৰি হাত ৰঙেৰে মীনা কৰা, হাত ৰঙেৰে মীনা কৰা, মৰমেৰে তৰি ইন্দ্ৰধনু গৰি চকুলোৰে উমনিয়া পাপ কণেৰে কিনকিনিয়া চকুলোৰে উমনিয়া ভাৱ কণেৰে প্ৰণয় সুৰু দেৱতাৰে প্ৰণয় সুৰু দেৱতাৰে জিলিকনি হানি ইন্দ্ৰধনু গৰি মাদল কুবাৰ গগন গগনা আল ফুলে বা মৃদুৰ মেঘ মাদল কুবাৰ গগন গগনা আল ফুলে বা বিজুলি নতীৰ নাচুন্তি চাই বিজুলি নতীৰ নাচুন্তি চাই দেউতি দেউতি নাচি ইন্দ্ৰধনু গৰি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গৰি ইন্দ্ৰধনু গৰি ইন্দ্ৰধনু গৰি। ভাল লাগিলে বিপুল ডেকা
ইমান সুন্দৰ হয় ৰাভাদেৱৰ এটি কালজয়ী গীত কালজয়ী গীত। আপুনি গাই শুনালে। হয় হয় আজি কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাক আমি ইমান সুন্দৰকৈ আজি আয়োজন কৰিবলৈ আপোনাক নিমন্ত্ৰণ কৰিছোঁ। কেনেকুৱা অনুভৱ? মোৰ মনত বহুত সাংঘাতিক ধৰণৰ এটা মানে অনুভৱ হৈছে, কাৰণ এনেকুৱা পুৰুধা ব্যক্তি, এনেকুৱা মহান পুৰুষ হয়। যিসকলে সেই যুগতে হয় ইমান সুন্দৰ গীত মাত আৰু সমাজ সংস্কাৰৰ কাৰণে হয় যিখিনি তেখেতসকলে কৰি থৈ গৈছে, হয়, হয়। এইটো আমি সদায় শলাগ ল'বলগীয়া। কি ল'বলৈ- কাৰণত হয় এতিয়া নতুন প্ৰজন্মক নানান দিশত মানে দৌৰি ফুৰিছে, কিন্তু এই মহান পুৰুষসকলৰ সান্নিধ্য যিসকলে পাইছে, তেখেতসকলে গম পাইছে যে তেওঁলোক কেনেকুৱা পুৰুষ আছিল, আৰু তেওঁলোকৰ আদৰ্শেৰে আদৰ্শিত কৰিব পাৰিলে নিশ্চয় সমাজখন সুস্থ হ'ব বুলি আৰু মই কলাগুৰু বিশ্বপ্ৰসাদ ৰাভা হয় এনে এগৰাকী ব্যক্তি, তেওঁ নাজানিছিল কি নহয় জানো? সকলো তেওঁ এজন বিদ্যাতে প্ৰখ্যাত খেলুৱৈ আছিলে, খেলুৱৈ আছিল। এগৰাকী নৃত্যশিল্পী আছিলে, গীতিকাৰ, সুৰকাৰ। সকলো তেওঁ ক্ষেত্ৰতে ৰাজনীতিৰ ফালতো তেওঁ আগ্ৰণী এগৰাকী ব্যক্তি আছিল, আৰু নিশ্চয়। তেওঁ দিহিঙে দিপাঙে ঘূৰি ফুৰিছিল। ঘূৰি ফুৰিছিল। তাৰ মাজতো তেওঁ সৃষ্টি কৰি গৈছিল। সৃষ্টি কৰিছিল, সংগ্ৰামী নহয় জানো? জীৱন আছিল, সংগ্ৰামী তেওঁৰ জীৱন আছিলে। তেওঁ বিপ্লৱ তেওঁ বুজি বিপ্লৱ, পাইছিল, বিপ্লৱ হ'লেহে তেওঁ পৰিৱৰ্তন পলাই হ'ব। ফুৰিছিলে। পলাই ফুৰিছিল মানুহে ঘৰৰ তাত বহি গ'লে তাতেই তেওঁ গীত ৰচনা কৰি সেই গীতটি পেলাই থৈ তেওঁ গুচি যায়। নিশ্চয় সেইখিনি আকৌ কোনোবাই সংৰক্ষণ কৰে নহয় জানো? সংৰক্ষণ কৰি যিখিনি সংৰক্ষণ হৈছে বৰ্তমান হয়, হয়। সময়লৈকে, হয়। এই সংৰক্ষণে আমাৰ যিটো সাংস্কৃতিক ক্ষেত্ৰখন খুব সুন্দৰ চহকী কৰি তুলিছে। চহকী কৰি তুলিছে। গতিকে তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ কৰ্মৰাজি অধ্যয়ন কৰিলে, তেওঁৰ জীৱনী অধ্যয়ন কৰিলে, গম আমি পোৱা দেখা যায়। পাম যে অসম আইৰ সুসন্তান তেওঁ। সুসন্তান। হয় হয় আচৰিত কথা, তেওঁ ইমান সুন্দৰ অভিনয় কৰিছিলে হয় হয় কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাই। যথেষ্ট ভাল অভিনয় কৰিছিল। আৰু তেওঁৰ গতিকে নৃত্য, তেওঁৰ নৃত্য এনেকুৱা নৃত্য আছিলে, তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ত হয় হয় তাণ্ডৱ নৃত্য কৰিছিল, কলা য'ত কলাগুৰু বিদ্যাসাগৰ তেখেতে আৰু বিদ্যাসাগৰে তেওঁক উপাধি দিছিলে। সমগ্ৰ সেই নৃত্য দেখি সমগ্ৰ মানে তাতে থকা দৰ্শক আচৰিত হৈ গৈছিল। আচৰিত হৈ আৰু য'ত আছিল নেকি আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেতক তেতিয়াই এই কলাগুৰু উপাধি হয়, দিছিল, হয়, হয়। তেতিয়া দিছিলে। হয়, হয় হয় গতিকে সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে ইমান সুন্দৰ নিশ্চয়। এটি তেওঁক উপাধি দিছিলে, আৰু সেই উপাধিৰে তেওঁ আজিও আমি স্মৰণ কৰি আছোঁ। কলাগুৰুক নিশ্চয়, স্মৰণ শীৰ্ষক অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। খুব ভাল লাগিছে। বহু কথা আপোনালোক- আছে পাতিব লগা মই আপোনাৰ সৈতে। খুব ভাল পাইছোঁ, কাৰণ হয়। ধৰক এনেকুৱা কথাবিলাক যেতিয়া ক'ব পাৰোঁ হয়। অন্তৰেৰে, খুব ভাল লাগে। হয়, আমি এতিয়া জয়তীৰ পৰা শুনিব খুজিছোঁ। হয়, আন এটি নমস্কাৰ। গীত। হয়। হয়, প্ৰথমে মই আপোনালোকক আৰু আপোনালোকৰ দ্য নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ, মোক ইমান এটা ধুনীয়া বিশেষ দিনত হয়। ইয়াত মাতি অনাৰ বাবে, ঠিক আছে। আৰু খুব কৃতজ্ঞ। হয়। নহ'লে
বহুত ভাল লাগিলে জয়িতা ইমান সুন্দৰ এটি গীত ইমান সুন্দৰ কথা তুমি যেতিয়া গীতটি গাইছিলা মোৰ নোম শিয়ৰি গৈছে বহুত ভাল লাগিছে আৰু তুমি ইমান সুন্দৰকৈ গাইছা আৰু মই জয়িতাক দেখিছোঁ বিভিন্ন অনুষ্ঠানত তুমি গীত গাইছা হয় বিভিন্ন অনুষ্ঠানত মই তোমাৰ সংগীত শুনিছোঁ হয় তুমি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত ইয়াৰ আগতো বহুবাৰ গাইছা বিভিন্ন অনুষ্ঠানত দেখিছোঁ হয় হয় কেনেকুৱা অনুভৱ তেওঁৰ গীতবিলাকত মানে এটা বেলেগেই অনুভৱ আছে গায়ে মানে ভাল লাগি যায় নিজৰে এটা খুব ধুনীয়া মেলডি আছে গতিকে মানে মোৰ নিজৰ ফালৰ পৰা মানে মই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতবোৰ মানে খুবেই বেছি ভাল পাওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ কোনটো গুণে তোমাক আকৃষ্ট কৰে প্ৰথম কথা তেওঁ ইমান এজন মানে মহান ব্যক্তি হয়। তেওঁ চব ফালৰ পৰা মানে ইমান পাৰ্গত আছিল তেওঁ নৃত্যৰ পৰা তেওঁ এজন অভিনেতাও আছিল অভিনেতা আছিলে তেওঁ বিভিন্ন ধৰণৰ মানে বস্তুৰ লগত জড়িত তেওঁ নাজানিছিল কি নাজানিছিল কি নহয় চব সেইকাৰণে জানিছিল তেওঁ কলাগুৰু গোটেই কলাখিনি তেওঁৰ আছিলে হয় তেওঁৰ তেজত আছিলে নহয় জানো হয় হয় বহুত ভাল লাগিলে জয়িতা ইমান সুন্দৰকৈ কৈছা তুমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই আদৰ্শৰে তুমি সুন্দৰকৈ তুমি গীত গাই যোৱা তেওঁৰ সৃষ্টিৰাজিসমূহ জীয়াই ৰাখিবৰ কাৰণে তোমালোকৰ দৰে নতুন প্ৰজন্ম সদায় লাগিব আমাক নহয় জানো হয় মই বিপুল ডেকা আপোনাৰ ওচৰলৈ হয় আহিছোঁ হয় আপুনি কৈছে যে আজিৰ প্ৰজন্মৰ খুব জনা দৰকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ অত্যন্ত ৰাভাৰ দৰকাৰ বিষয়ে এইটো। নহয় জানো হয়, হয়। আমাৰ লোক সংস্কৃতিসমূহ ধৰি ৰাখিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৃষ্টিৰাজিসমূহ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিসমূহ হয়, হয়। আমি জীয়াই ৰাখিব লাগিলে আমাৰ নৱপ্ৰজন্মই কি ধৰণে আগুৱাব লাগিব আচলতে এইবিলাক হ'বলৈ আৰম্ভ হৈছে আমাৰ এই বিভিন্ন কৰ্মশালা হা শুদ্ধ ৰূপত যেতিয়া সেইবিলাক আমাৰ নতুন প্ৰজন্মক শিকোৱা যায় আমাৰ এই ধৰক এতিয়া গৰমৰ বন্ধ আহিছে স্কুলবিলাকত সেই গৰমৰ বন্ধত বিভিন্ন স্কুলে খুব ভাল পদক্ষেপ লয় আৰু যিবিলাক ঠাইত বা যিবিলাক অঞ্চলত এই পদক্ষেপবিলাক বিষ্ণুপ্ৰসাদ ৰাভাৰ বা জ্যোতিপ্ৰসাদ বা আমাৰ ভূপেনদাৰ গীতসমূহ যেতিয়া কৰ্মশালা শিকোৱা যায় বা লোক সংস্কৃতিবিলাক আমাৰ সুন্দৰভাৱে শিকোৱা যায় তেতিয়া দেখিব যে সেই ঠাইখন মানে চহকী হ'বই সেই ঠাইখনত এটা হেৰি হয় বৈপ্লৱিক এটা হেৰি চেতনা জাগ্ৰত হয় আৰু সেইটো অত্যন্ত দৰকাৰ হৈছে বৰ্তমান বাতাবৰণ যথেষ্ট বেয়া হৈছে এই বাতাবৰণ দূষিত হৈছে শুদ্ধ কৰাৰ সংগীত এটা মহা অস্ত্ৰ বুলি ভাবোঁ মই এটা মানে সঁচা কথা ক'ব গ'লে এটা মেডিচিন যদি এইটো যিসকলে কিন্তু এইবিলাক গুৰি ধৰিব তেখেতসকলে খুব সুন্দৰভাৱে আমাৰ নৱম প্ৰজন্মক মানে এইটোৰ প্ৰতি যাতে তেওঁলোক ধাৱমান হ'ব পাৰে ইণ্টাৰেষ্টেড হয় তাৰ কাৰণে আমি বিভিন্ন পন্থা লৈ তেখেতসকলক আমি আগবঢ়াই নিব লাগিব আৰু বৰ্তমান যুগত একমাত্ৰ উপায় আছে যে ল'ৰা ছোৱালীক এই সংগীত হওক আৰ্ট হওক এইবিলাকত খুব ব্যস্ত কৰাই কৰিব আৰু এতিয়া ল'ৰা ছোৱালীবিলাক আপুনি যিহেতু এগৰাকী শিক্ষক হয় হয় গতিকে আপুনি দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত সংগীতৰ লগতে আপুনি শিক্ষকতা কৰে আৰু আপুনি বিদ্যালয় স্থাপন কৰিছে গতিকে আপুনি ল'ৰা ছোৱালীখিনিৰ লগত সদায় থাকে ওতঃপ্ৰোত অভিভাৱকখিনিৰ লগত সদায় থাকে এতিয়া বৰ্তমান ল'ৰা ছোৱালীসমূহ এই ৰাভাদেৱৰ গীতসমূহ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহ এইসমূহ গীতৰ প্ৰতি কিছু অলপ অনীহা সৃষ্টি কৰা দেখা গৈছে নেকি আছিলে প্ৰথম অৱস্থাত আজি ধৰক ৪-৫ বছৰ আগত তেনেকুৱা এটা পৰিৱেশ হৈছিল কিন্তু এতিয়া খুব ভাল লগা কথা তাৰ মাজতো কিন্তু কিছুমান এতিয়া আহিব ধৰিছে এতিয়া আমি যোৱাবাৰ দেখিছিলোঁ আমাৰ TC স্কুলত মানে কৰ্মশালা তাত ল'ৰা ছোৱালী নধৰা হৈছে বা বিভিন্ন ধৰণত আমিও আমাৰ নিজৰ বিদ্যালয় গুৰুকুল জাতীয় বিদ্যালয় জ্ঞানজ্যোতি জাতীয় বিদ্যালয় নিজৰে সেইবিলাকত আমি এই কৰ্মশালাবিলাক আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই যেতিয়া প্ৰাৰ্থনা সভাত আমি এটা হ'লেও গীত তেওঁলোকক মানে শুনাওঁ যাতে তেওঁলোকে মানে বুজি পায় যে এই গীতবিলাক থাকিলেহে যেনেকৈ ধৰক বিষ্ণুপ্ৰসাদ ৰাভা পাৰ্বতী প্ৰসাদ ভূপেন্দ্ৰ সংগীত ৰবীন্দ্ৰ সংগীত এই গীতবিলাকে হ'ল মহান আৰু সেইকাৰণে আমি এতিয়া নতুনকৈ আৰু আৰম্ভ কৰিছোঁ এইবাৰতো ছামাৰ ভেকেশ্যন আহি আছে আমি নিশ্চয় ল'ৰা ছোৱালীখিনিক মানে আগবঢ়াই নিয়াৰ গতিকে সুন্দৰ প্ৰয়াস আপোনালোকে কৰিছে আৰু আমাৰ এই সৃষ্টিৰাজিসমূহ আমি আগুৱাই লৈ যাব লাগিব মই আপোনাৰ পৰা আন এটি গীত শুনিব খুজিছোঁ নিশ্চয় নিশ্চয় ৰাভাৰ এটি গীত শুনিব খুজিছোঁ নিশ্চয় এই গীতবিলাকে আমাৰ হৃদয়ত এটা আলোড়নৰ সৃষ্টি কৰে এটা স্মৃতি আনে পৰজনমৰ শুভ লগনত যদি আমাৰ দেখা নহয় পুৰাবানে প্ৰিয়ে এই জনমৰ সুন্দৰ এই কিমান চহকী এইবিলাক কথা এই চহকী কথাৰে প্ৰতিটো গীত সুন্দৰকৈ সজাই তুলিছে আৰু
খুব সুন্দৰ ৰাভাদেও কিছুমান সুৰ দিছে তাৰ পিছৰ পৰ্যায়ত আমাৰ ভূপেন দা আমাৰ খগেন মহন্তদেৱ তেখেতসকল ঢুকাইছে হয়। কিন্তু তেওঁলোকে নৱপ্ৰজন্মৰ কাৰণে হয়, এই সুন্দৰ সুৰবিলাক সংযোজন কৰি সংযোজন এই কৰিছে, গীতবিলাকক জীপাল কৰি তুলিছে জীপাল কৰি তুলিছে, নিশ্চয় হয়। পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণয়া পৰজনম যদিহে আমাৰ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণয়া পৰজনম শুভ লগন এই জনম কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনম কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা মোৰ বুকু হ'ল জেউকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণয়া পৰজনমৰ শুভ লগন এই জীৱনৰ আউসী ৰাতি চকুলো টুকি যায় যে কাটি এই জীৱনৰ আউসী ৰাতি চকুলো টুকি যায় যে কাটি কাহানি ভুখ ৰূপহী জোনাই হৃদয়তে জিলিকনি নিবিড়া পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণয়া পৰজনমৰ শুভ লগন
জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা কৰে ছবিটি টকা পুৰাবানে মোৰ হিয়াৰ পৰ জনম শুভ লগন যদিহে আমাৰ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ ৰাখা পৰ জনম শুভ লগন এই গীতটিতো কিমান কথা আছে নহয় জানো কথা। তেওঁ ইমান সুন্দৰকৈ তেওঁৰ প্ৰেয়সীক হয় প্ৰেম প্ৰেয়সীক লৈ প্ৰেম প্ৰেমৰ যিটো সুন্দৰ তেওঁৰ প্ৰেম, যি প্ৰেম। স্বৰ্গীয় অ, প্ৰেম স্বৰ্গীয় প্ৰেম সেই প্ৰেম ইমান সুন্দৰকৈ তেওঁ প্ৰস্ফুটিত কৰিছে এই লিখাৰ গীতটিৰ জৰিয়তে। মাজেৰে সুন্দৰভাৱে হয়, তেওঁ মানে প্ৰকাশ হয়, কৰিছে হয়। তাহানিৰ গীতিকাৰবিলাকৰ তেওঁলোকৰ লিখনিয়ে বেলেগ ধৰণৰ আছিল নহয় নিশ্চয়, জানো বহুত বেলেগ আছিল তেওঁলোকে ধৰক যিকোনো এটি গীত লিখোঁতে হয়, তেওঁলোকে হয়। পটভূমিটো চাই লয় পটভূমি চাই লয় প্ৰেমৰ কথা লিখোঁতে আজিকালি যেনেকুৱাকৈ গীতসমূহ আছে হয়। সস্তীয়া প্ৰেমক লৈ লিখা কিছুমান হয়, গীত হয়। আছে তেওঁলোকে কেনেকুৱা ঊৰ্ধলৈ নিশ্চয়। তেওঁলোকে লৈ গৈছে সেইকাৰণে আজিকালিৰ গীতবিলাক বেছি নীতিকে হয় 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 আজি কিছুদিন ৰাভাৰ থাকে গীত হয় কিছুদিন হয় পিছত নাইকিয়া হৈ হয়, যায় হয়। কিন্তু সেই তাহানিতে বহুত যুগ আগতে বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ ভূপেন দা সুন্দৰভাৱে সেইবিলাক কৰিছিল হয়, হয়। সদায় এই অসম থকালৈ মই ভাবোঁ হয় হয় মানুহটো মানে স্থায়ী নহয় কিন্তু স্থায়ী মই নহয়। আমি চবেই এদিন গুচি যাম কিন্তু কিন্তু সৃষ্টি। তেওঁলোকো গুচি গ'ল এদিন কিন্তু তেওঁলোকে যিটো এইটো সৃষ্টি কৰি থৈ গ'ল হয় যুগ অনন্য যুগ ধৰি যুগ অনন্য যুগ ধৰি চলি যুগ থাকিব যুগ ধৰি চলি থাকিব চলি থাকিব। আৰু এই ক্ষেত্ৰত মই খুব আপ্লুত হওঁ তেখেতসকলৰ গীতবিলাক শুনিলে যথেষ্ট মানে যেনেকৈ ধৰক আমাৰ আজিকালি বহুত থেৰাপি ওলাইছে হয় 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 এই গীতবিলাক এটা থেৰাপি মহৌষধ মৌষধ মানে হয়, হয়। আমাৰ যিবিলাক ডাঙৰ ডাঙৰ বেমাৰ আছে এই গীতবিলাক শুনাই পেলাই মানুহক আৰোগ্য হয়, কৰিব হয়। পাৰি আজি আমি যদিও গীতৰ অনুষ্ঠান কৰিছোঁ নিশ্চয়। কিন্তু ৰাভাৰ কিছু কথা আমিও পাতিব বিচাৰিছোঁ যাতে নৱপ্ৰজন্মই যাতে ৰাভাৰ কিছু কথা জানে আৰু বিপুল ডেকাই আপোনাৰ নিশ্চয় মনত আছে হয়, হয়। যেতিয়া ৰাভা ৰোগাক্ৰান্ত হৈ আছিলে হয় হয় তেতিয়াও তেওঁ এটি গীত লিখিছিলে এই মোৰ শেষ গান এই মোৰ শেষ গান নহয় জানো অ। তেওঁ খগেন মহন্তক কৈছিলে যে কাউৰীক দিবি মানুহে বুজি পোৱা নাছিলে খগেন পোৱা মহন্তক তেওঁ কাউৰী বুলি মাতিছিলে মাতিছিলে, যিহেতু হয়। কাউৰী পৰে গীতটি খগেন মহন্তদেৱে গাইছিলে আমাৰ শ্ৰদ্ধাৰ শিল্পী হয়, খগেন দাই হয়। খুব সুন্দৰ কাউৰী পৰে গীতটো গাইছিল হয়, আৰু হয়। হয় আপুনি এই কোৱাৰ মোৰ শেষ নিচিনাকে গান। যিটো শেষ গান গৈছে হয়। এই মোৰ শেষ গান এই গীত জীৱন নাটৰ মোৰ জীৱন নাটৰ শেষ ৰাগিনী শেষ ৰাগিনীৰ কল্যাণ খৰমান এই গীতটি যেতিয়া শুনা যায় হয়, মানে হয়, যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ইহলীলা সম্বৰণ কৰিছিল হয়, এই গীতটি যেতিয়া খগেন মহন্তদেৱ এদিনতে হয় সুৰ কৰি যেতিয়া তেওঁ বাণীবদ্ধ কৰা হৈছিল মানুহে কান্দি দিছিলে কান্দি দিছিলে এইবিলাক ৰেডিঅ'ত যেতিয়া আৰু বাজি উঠিছিল তেখেতেও এনেকুৱা এটা মুহূৰ্তত গীতটি ৰচনা কৰিছিল ৰচনা যে কৰিছিলে। তেখেত আৰু যাব আৰু যাব বেছি time আৰু, নাথাকে। বেছি time নাথাকে। আৰু তেওঁ ইমানেই চিন্তা কৰিছিল যে এই গীতটি আমাৰ শ্ৰদ্ধাৰ শিল্পী খগেন দাক দিলে এইটো সুন্দৰ হ'ব সঁচাকৈ কালজয়ী গীত হৈছে এইটো কালজয়ী গীত। খুব সুন্দৰ হয় 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 শিল্পী শিল্পীৰ মূল বুজে বুজি পায় হয় গতিকে তেওঁ ভাবিছিলে যে খগেন মহন্তদেৱে এই গীতটি সুন্দৰকৈ সজাব পাৰিব নিশ্চয় নিশ্চয় বহুত ভাল লাগিলে বিপুল ডেকা বহু কথা আমি ৰাভাদেৱৰ বহু কথা আজি পাতিম এই অনুষ্ঠানটিৰ জৰিয়তে এইবাৰ জয়িতাৰ পৰা এটি শুনিব খুজিছোঁ আন এটি নিশ্চয়। গীত। কি শুনাবা এইবাৰ জয়িতা এইবাৰ মই যোনটো আমাৰ অসমীয়া ধৰণৰ গজল বুলি ক'ব পাৰি হয় আমাৰ আজলি হিয়াৰ মাজে বিজুলী বান মাৰে বৰ খুব সুন্দৰ ধুনীয়া গীত। হয় আজলি হিয়াৰ মাজে বিজুলী
উজ্বলাই হিয়ারে মনি উজ্বলাই হিয়ারে মনি কাজলি চকুৰ ধাৰে অ তাই কাজলি চকুৰ ধাৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে উজ্বলাই হিয়ারে মনি উজ্বলাই হিয়ারে মনি কাজলি চকুৰ ধাৰে অ তাই কাজলি চকুৰ ধাৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে পূবৰ দুৱাৰ মেলি 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 আহে তাই কিৰণ ঢালি হিয়া যে মোৰ চমকে তাইৰ মিচিকি হাঁহিৰে তাইৰ মিচিকি হাঁহিৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে উজ্বলাই হিয়াৰে মনি উজ্বলাই হিয়াৰে মনি কাজলি চকুৰ ধাৰে অ তাই কাজলি চকুৰ ধাৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে ফাগুনি মলয়া বাই 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 অমিয়া হুরের গায় তালে তালে নাচে তাই বুকুর সেবে ধীরে ও তাই বুকুর সেবে ধীরে বিজুলি বান মারে আজলি হিয়ার মাজে বিজুলি বান মারে উজ্বলাই হিয়ারে মনি উজ্বলাই হিয়ারে মনি কাজলি চকুৰ ধাৰে অ তাই কাজলি চকুৰ ধাৰে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে আজলি হিয়াৰ মাজে বিজুলি বান মাৰে ধন্যবাদ বহুত ভাল লাগিলে জয়িতা ইমান এটি কঠিন গীত তুমি ইমান সুন্দৰকৈ গাইছা হয় আচলতে এই গীতটি মই গোৱা কম দেখিছোঁ শিল্পী হয় নহয় জানো হয় কেনেকুৱা লাগে যেতিয়া ইমান কঠিন গীত তুমি যেতিয়া চৰ্চা কৰা এনে গীতটো মানে খুব ধুনীয়া খুব গাওঁতে ধুনীয়া। মানে এতিয়া অনুভৱ নহয় বেছি অনুভৱ নহয়। আৰু এইটো মই কৰ্মশালাত শিকিছিলোঁ কৰ্মশালাত হয় মই শিকিছিলা? এবাৰ গৈছিলোঁ আমাৰ টিচি স্কুলত হৈছিলে তাতে এইটো গান শিকাই দিছিলে চব কোনে আমি শিকাইছিলে? বহুত ষ্টুডেণ্টে লগ লাগি আহিছিল নহয় বহুত মানে ডাঙৰ ডাঙৰ মানুহ লগত তেওঁলোক আহিছিলে আহিছিলে, হয়। খুব মানে হয় এক্সপিৰিয়েঞ্চ থকা মানুহ সিহঁতে আহি পিনে ধুনীয়াকৈ শিকাইছে আমি গোটেই মানে সকলোৱে লগ লাগি অতি শিকিছোঁ কঠিন গীত কিন্তু তাতেই মই শিকাইটো বহুত ভাল লাগিছে হয়। গীতটি মই খুব এনজয় কৰিছোঁ শুনি আৰু বিপুল ডেকা মই শুনিব খুজিছোঁ এই যে কঠিন গীতসমূহ জয়িতা ইমান সুন্দৰকৈ গাইছে নিশ্চয়, নহয় জানো হয়, হয়। আৰু বিশ্বপ্ৰসাদ ৰাভা এনেকুৱা এগৰাকী দূৰদৰ্শী ব্যক্তি আছিল তেওঁ শিশুৰ কাৰণে লিখিছিলে শিশুৰ কাৰণে বিলতে আৰু হালিছে বিলতে হালিছে এইটো ধুনীয়া পদুমী এই মোৰ এজনী আমাৰ লগত কণমানি আহিছে হয়
এনেকে গোটেই গাড়ীতে গাই আহিছে খুব সুন্দৰকে সেইটোৱে কথা গতিকে এই বাতাবৰণ বাতাবৰণ। কাৰণে লিখিছে তাৰপিছত জ্যেষ্ঠ শিল্পী আমাৰ যি নৱপ্ৰজন্মৰ কাৰণে লিখিছে লিখিছে বিপ্লৱী গীত বিপ্লৱী গীত লিখিছে কৃষকৰ গীত লিখিছে তেখেতে সদায় হয় দুখীয়াৰ হকে মাত দিছিল মাত দিছিলে আৰু তেওঁ বিলায়ো ফুৰিছিলে তেওঁ বিলাই ফুৰিছিল। নিজৰ মাটি বিলাই দিছিলে এনেকুৱা এগৰাকী উদাৰ ব্যক্তি আছিলে সুন্দৰভাৱে তেওঁ আদৰ্শ দেখুৱাই থৈ গৈছে আদৰ্শ ধৰক, দেখুৱাই থৈ গৈছিলে ইমান চহকী ইমান ধনী মানুহ ইমান ধনী মানুহে তেখেতে কিন্তু দুখীয়াক বিলাই দিছিল দুখীয়াৰ কাৰণে তেওঁ। আপুনি কোৱাৰ নিচিনাকে দুখীয়াৰ কাৰণে গোটেই বিলাই দিছিল আৰু জগতখন সুন্দৰ কৰাৰ কাৰণে খুব চেষ্টা কৰিছিল খুব চেষ্টা হয়তো কৰিছিল। তেখেতসকলৰ চেষ্টাতে আমাৰ যথেষ্ট অসমত সুসন্তান জন্মিছে আৰু বহুত বিষ্ণুপ্ৰসাদ ৰাভাক যেতিয়া কৰায়ত্ব কৰে তেওঁ ইমান এজন শক্তিবান মানুহ আছিল বাপৰে। হেণ্ডকাপ লগাব পৰা নাছিলে তেওঁৰ হাতত বিশেষকৈ তেখেতৰ যিটো তাণ্ডৱ নৃত্যৰ কথা তাণ্ডৱ নৃত্য হয় তেতিয়া এনেকুৱা এটা অৱস্থা হৈছিল হয় মানে ভূমিকম্পৰ নিচিনা হৈ গৈছিল ভূমিকম্পৰ মানে বহুতে নিচিনা কয় হৈছিলে। এনেকুৱা তাণ্ডৱ নৃত্য দিছিল হয়, হয়। নৃত্য কৰিছিল তেখেতে হয়। কাশী বিশ্ববিদ্যালয়ত আৰু তেখেতৰ সেই নৃত্যত গোটেই সমগ্ৰ ভাৰতবৰ্ষে গম পাইছিল যে এনেকুৱা এজন পুৰুষ জন্মিছে যিজনে নেকি একেধাৰে বহুত ক্ষেত্ৰতে আৰু প্ৰতিভা আছে। আমাৰ বাবে গৌৰৱৰ কথা সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে ইমান সুন্দৰ এইটো উপাধি দিছিলে তেওঁক কলাগুৰু কলাগুৰু আৰু সেইটো সঁচাকে আমি আৰু অসমৰ বিপুল দা কেতিয়াবা আপোনাৰ মনত এক চিন্তা হয়নে তেওঁ নৃত্য কৰে তেওঁ খেলে তেওঁ গীত লিখে তো ইমানবোৰ আয়ত্ত ইমান কম সময়ৰ ভিতৰত তেওঁ পলায়ো ফুৰে হয়, তেওঁ যাযাবৰ আছিলে হয়, হয়, যাযাবৰ তেওঁ আছিলে। কেনেকৈ শিকিছিলে আচলতে ছবিও আঁকিছিলে তেওঁ ছবি আঁকিছিল খুব ছবি সুন্দৰ আঁকিছিল আমাৰ মহাপুৰুষ কলাকাৰ জনাৰ আছিল। শ্ৰীমন্ত শংকৰদেৱে তেওঁ ছবি ভাল আঁকিছিলে চিত্ৰশিল্পী আছিলে এইখনতো বাপৰে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো চিত্ৰ হয় তেখেতে কল্পনাত এনেকে বনাইছিলে সঁচাকে আজিও সেইখন আছে আৰু সেনেকুৱাই আছিলে তেনেকুৱাই আছিলে। আমাৰ মানে অনুভৱ হয় অনুভৱ হয়। গতিকে তেখেতে কি কৰিছিলে মই ভাবোঁ এই যিটো বস্তুত এবাৰ মনোনিৱেশ কৰিছিলে সেইটো তেখেতে খুব সুন্দৰভাৱে মনোনিৱেশ কৰিছিলে যেনেকৈ আপুনি ক'লে খেলতো পাৰ্গত আছিল নিপুণ আছিল একেবাৰে নৃত্যটো পাৰ্গত আছিল বিপ্লৱ কৰিছিল ৰাজনীতি কৰিছিল কি ৰাজনীতি নাছিলে? কৰিছিল তেনেকুৱা ভাষণ দিছিলে খুব বক্তা আছিলে তেওঁ সুন্দৰকৈ ভাষণ বক্তা দিছিলে আছিলে। বহুত প্ৰতিভাৰ অধিকাৰী আছিলে হয় বিষ্ণুপ্ৰসাদ গতিকে তেনে এগৰাকী ব্যক্তিক আচলতে আমি সঁচাকৈ গৌৰৱান্বিত আমি অসমীয়াৰ সন্তান ইমান আমি অসমবাসী সঁচাকৈ গৌৰৱান্বিত আৰু ৰাভাক মই পাইছোঁ নিজে আমি। আপ্লুত হৈছোঁ হয় আপোনালোকৰ ডাব নিউজ প্লাছ হয় এইটো এনেকুৱা এটা পদক্ষেপ যে লৈছে লৈছে, হয়। আপোনালোকৰ এই চেনেলটোকো মই এই চেগতে বহুত ধন্যবাদ দিব বিচাৰোঁ হয়, কিয় কাৰণ হয় এনেকুৱা অনুষ্ঠান বেছি হ'ব লাগে হ'ব লাগে যেনেকৈ আমি ক'লোঁ কৰ্মশালা হ'ব লাগে হয় কৰ্মশালা হ'লে বিভিন্ন কিশোৰৰ পৰা গোটেইখিনিয়ে মানে আমাৰ সংস্কৃতিটো ধৰিব পাৰে হয়। আমাৰ এনেকুৱা বহুত আজিকালি চেনেল ওলাইছে গতিকে তেখেতসকলেও এটা যদি পদক্ষেপ লয় কাৰণ মানুহে আজিকালি আপোনাৰ মিডিয়াৰ ওপৰত বহুত মানে ৰাপ হৈছে মানুহৰ এটা ইণ্টাৰেষ্ট গতিকে এই মিডিয়াৰ থ্ৰুদিও যথেষ্ট ধৰণে আমাৰ পুৰণা যিবিলাক সংস্কৃতি আছিল বা পুৰণা এনেকুৱা আমাৰ মহান পুৰুষ অসমত যথেষ্ট মহান পুৰুষ আছিল সেইকাৰণে পূৰ্ণ ভাৰতবৰ্ষ বুলি কৈছে এই ভাৰতবৰ্ষৰ এখন সুন্দৰ ঠাই হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু তাৰে ভিতৰত অসম অতি সুন্দৰ ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ হৰিদেৱ এনেকুৱা পুৰুষবিলাকৰ জন্ম হৈছিল য'ত নেকি বিষ্ণুপ্ৰসাদ ৰাভা য'ত নেকি বিশ্ব জয় কৰা আমাৰ ভূপেন দা গোটেই বিশ্ব জয় কৰিছিল আমি আপ্লুত হৈ যাওঁ গতিকে সেই কথাবিলাক আমি সেই গীতবিলাক এনেকুৱা ধৰণে ধৰি ৰাখিব লাগিব যে নৱপ্ৰজন্মক আমি শিকাবই লাগিব আমাৰ এইটো দায়িত্ব বুলি ভাবিব লাগিব আমিও চেষ্টা কৰি আছোঁ বিপুল ডেকা ৰাভাৰ আভাক বিলাই ফুৰাৰ কাৰণে নিশ্চয় আৰু ভূপেনদাৰ সৃষ্টিৰাজিসমূহ আমি বিলাই আছোঁ আমি আমাৰ চেনেলৰ যোগেৰে আমি পদক্ষেপ লৈ আছোঁ আৰু বহু কথা পাতিব লগা আছে জয়িতাৰ পৰা আন এটি গীত শুনিব খুজিছোঁ আজি জয়িতাৰ গীতসমূহ শুনি খুব ভাল লাগিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত ইমান সুন্দৰকৈ তুমি আয়ত্ব কৰিছা আন এটি গীত শুনিব খুজিছোঁ নিশ্চয়
নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলাই ৰে নিচলাই ৰে খোপাত কপৌ ফুল হাতত জেতুকাৰ ভোল খোপাত কপৌ ফুল হাতত জেতুকাৰ ভোল মুখত কিহৰ বোল বজোৱা বলোৱা বজোৱা বলোৱা বিজ্ঞান প্ৰজ্ঞানেলৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞানেলৈ আগবাঢ়ি যোৱা নিচলাই ৰে নিচলাই ৰে কবিতাৰে মোহ চন্দ্ৰ পাহৰি পেলোৱা পাহৰি পেলোৱা কবিতাৰে মোহ চন্দ্ৰ পাহৰি পেলোৱা পাহৰি পেলোৱা বিলাসিনী বেগ ধৰি অগণি জ্বলোৱা অগণি জ্বলোৱা বিজ্ঞান প্ৰজ্ঞানেলৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞানেলৈ আগবাঢ়ি যোৱা নিচলাই ৰে নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলাই ৰে নিচলাই ৰে নিচলাই ৰে ধন্যবাদ বহুত ভাল লাগিলে ইমান সুন্দৰ এটি গীত আমি ছোৱালীৰ ধৰণী শুৱাই থকা অতি মোহনীয়া কিমান সুন্দৰ হয়। কথা বিজ্ঞান প্ৰজ্ঞান আগবাঢ়ি যোৱা নহয় জানো যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আমাৰ জাতিটো কেনেকুৱাকৈ আগুৱাই যাবলৈ গৈছিলে তেওঁৰ চিন্তাটো কেনেকুৱা ধৰণৰ আছিলে গতিকে আমি খাতি অসমীয়া কেনেকুৱাকৈ আগুৱাই লৈ যাব লাগে তেওঁ চিন্তা কৰিছে বিপুল ডেকা আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ আচলতে এঘণ্টাত ৰাভাৰ কথা কৈ শেষ কৰিব নোৱাৰি ৰাভাৰ এনেকুৱা ব্যক্তিত্ব এনেকুৱা তেওঁৰ সৃষ্টিৰাজিৰ ব্যক্তিত্বৰ মহিয়ান তেওঁ এগৰাকী ব্যক্তি অসমীয়া আইৰ সুসন্তান যুগে যুগে ৰাভাৰ কথা ক'লেও শেষ নহ'ব নহয় জানো তেওঁ আন এটি তেওঁৰ এক শক্তি আছিলে তেওঁ মুহূৰ্ততে তেওঁ ভেকচন ধৰিব পাৰিছিলে যেতিয়া আৰক্ষীয়ে তেওঁক বিচাৰি থাকে তেওঁ লগে লগে কেতিয়াবা তিৰোতাৰ ৰূপ লৈছিলে লগে লগে হালোৱা কৃষকৰ ৰূপ লৈছিলে মুহূৰ্ততে গতিকে এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ গতিকে আমি অনুষ্ঠান প্ৰতি বছৰে পাতিম আমি এদিনতে যে আমি এদিন যে ৰাভাক সুঁৱৰিলে যে আমাৰ জাতিটো
মহিয়ান হৈ যাব সেইটো নহয়, আমি প্ৰতিদিনেই ৰাভাক মনত ৰাখিব লাগিব, ভূপেন দাক মনত ৰাখিব লাগিব, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক মনত ৰাখিব লাগিব। গতিকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি অশেষ ব্যস্ততাৰ মাজত আহি আমাৰ অনুষ্ঠানটো জীপাল কৰি তুলিলে। আপোনালৈও আমাৰ যথেষ্ট হয়। মানে আমাৰ আন্তৰিক ধন্যবাদ হয়, জনাইছোঁ। দা নিউজ প্লাছলৈ আমি ধন্যবাদ জনাইছোঁ। অতি সুন্দৰ পৰিৱেশ এটি হয়, হয়। ৰাভাৰ আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ শ্ৰদ্ধাঞ্জলি যে আমি দিব পাৰিছোঁ। আৰু হয়, মই জয়িতালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি সুন্দৰকৈ পঢ়া শুনাৰ লগতে তুমি ইমান সুন্দৰকৈ তুমি সংগীত লৈ আছা, সংগীত সাধনা কৰি থাকা। সংগীতে আমাক সংগীত লাগিব আমাৰ হৃদয়ত, নহয় জানো? আৰু আমাৰ অনুষ্ঠানটিত নীৰৱে আমাৰ অনুষ্ঠানটিক চলাই লৈ গৈ আছে আমাৰ বাদ্যশিল্পীসকলে। তেওঁলোক নহ'লে আজি আমাৰ অনুষ্ঠানটি ইমান সুন্দৰ সৰ্বাংগ সুন্দৰ নহ'লহেঁতেন। গতিকে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে তেওঁলোকে আমাক সুন্দৰকৈ সহযোগিতা কৰিছে। গতিকে অনুষ্ঠানৰ শেষত জয়িতাৰ পৰা আন এটি গীত শুনিব খুজিছোঁ, আৰু এই গীতটি শুনিয়েই আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ। অনুষ্ঠানৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।